Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি ক্লাস 6 অৰ চ্যাপ্টাৰ নম্বৰ 4 ডেটা হ্যান্ডলিং এন্ড প্ৰেজেন্টেশনৰ আমি সেকেন্ড লেসনত আছো পিক্টোগ্ৰাফছ। তো পিক্টোগ্ৰাফছৰ ওপৰতে আমি আজি কৰিম ইন্টাৰপ্ৰিটিং পিকচাৰ গ্ৰাফছ। তো আমি ইন্টাৰপ্ৰিটেশন কৰিম। ইন্টাৰপ্ৰিটেশন মানে আমি মিনিং উলিয়াম যে পিকচাৰ গ্ৰাফটো যদি এটা দিয়া আছে তেনেহলে তাৰ মিনিং কি হ'ব পাৰে। ঠিক আছে, যেহেতু এটো হৈছে এটা ভিডিও সেশন, আমি ভিডিওটো চাম আৰু ইয়াতে কি বস্তুবোৰ ভিডিওত দিয়া আছে তাকে আমি স্টেপ বাই স্টেপ বুজিবলৈ চেষ্টা কৰিম। তেনেহলে আৰম্ভ কৰো। Maria has 70 pages in her notebook. She made a graph of the kinds of writing on all the pages she has used so far. How many pages are left in Maria's notebook? প্ৰথমতে কোৱেশ্চনটো পঢ়িলো। Maria has 70 pages in her notebook. তো তাৰ নোটবুকত 70 pages আছে in total. ঠিক আছে। She made a graph of the kinds of writings on all of the pages she has used so far. তাৰমানে তাই কি কৰিলে, তাই এটা গ্ৰাফ বনালে। ঠিক আছে, এইটো গ্ৰাফটো দিয়া আছে। এই গ্ৰাফটো কি কৰিছে, তাই ডিফাৰেণ্ট পেজেছত তাই ডিফাৰেণ্ট কাম কৰিছে, ৰাইট। ক'তবা তাই পয়েম লিখিছে, ক'তবা তাই ৰিপৰ্ট লিখিছে, ক'তবা ষ্টৰিজ লিখিছে, ক'তবা লেটাৰ লিখিছে, ক'তবা জাৰ্নেলিং কৰিছে। তো ডিফাৰেণ্ট পেজেছত তাই কি কৰিছে, তাই সেইবোৰ নোট কৰি গৈছে, তাৰমানে এটা ডেটা কালেক্ট কৰিছে। ঠিক আছে, কুৱেশ্যন সুধিছে হাউ মেনি পেজেছ আৰ লেফ্ট ইন মাৰিয়াছ নোটবুকছ। ভাল কুৱেশ্যন হয়। ইয়াতে সুধিছে এতিয়া যিখিনি কৰিলেতো সেইটো হৈ গ'ল, এতিয়া খালি পেজেছ কিমান বাছি আছে মাৰিয়াৰ নোটবুকত। So down here we have a picture graph or pictograph showing all the pages Maria's used so far in her notebook, but we're asked how many pages are left in Maria's notebook. So to find that out, we need to know how many she started with, which it tells us right here. তো এতিয়া কিমানটা পেজেছ বাছি আছে সেইটো কৰিবৰ কাৰণে আমি কি কৰিম, আমাক দিয়া গৈছে যে টোটেল নাম্বাৰ অফ পেজেছ হৈছে 70। ঠিক আছে, সেইটোৰ পৰা আমি কি কৰিম, আমি কাউণ্ট কৰিম যে যিমান টোটেল নাম্বাৰ অফ পেজেছ তাই অলৰেডি ইউজ কৰিলে। ঠিক আছে, সেইটো এই পিকচাৰ গ্ৰাফটোক চাই পেলাই আমি উলিয়াব পাৰিম। তাৰপিছত সেই যিমানখিনি পেজেছ তাই আঁকিলে বা যিখিনি কৰিলে ইউজ কৰিলে সেইখিনি যদি আমি 70ৰ পৰা মাইনাছ কৰি দিওঁ তেনেহ'লে আমি কি পাম, যিটো বাছি থকা পেজেছখিনি থাকিল সেইখিনি আমি ইজিলি উলিয়াই ল'ব পাৰিম। তো এইটোৱে হৈছে আমাৰ প্ৰব্লেমটো। Her notebook started with 70 pages, and then if we take away the ones she's used so far, if we take away however many pages she's used so far, that will tell us how many are left in her notebook. So the question here is, how many has she used so far? Well, we don't know exactly. তো এতিয়া কুৱেশ্যনটোত এইটো বস্তু জানিব লাগিব, এই যোনটো কুৱেশ্যন মাৰ্কটো দি আছে মানে তাই কেইটা পেজেছ ইউজ কৰিলে, এইটো আমি এতিয়া কেনেকৈ উলিয়াম, এইটো এই পিকচাৰ গ্ৰাফটো চাই পেলাই আমি উলিয়াব লাগিব। But we have this picture graph that will help us find that answer. So, super important on the picture graph, first is right here. It tells us that each of these pieces of paper represents 2 pages in Maria's notebook. এতিয়া আৰম্ভ কৰাৰ আগতে আমি এটা বস্তু ইয়াতে কেয়াৰফুলি বুজিব লাগিব। ইয়াতে দিয়া আছে, ইয়াতে এটা পিকচাৰ এটা দিয়া আছে, এইটো দেখাটো এটা পেজৰ নিচিনা লাগিছে। এই পিকচাৰটোৰ পেজ যোনটো দিয়া আছে কৈছে এইটো হৈছে 2 পেজেছ। তাৰমানে য'ত ইয়াতে আমি দেখা পাইছোঁ এনেকুৱা ধৰণৰ পেজৰ কিছুমান দিয়া আছে, ফিগাৰ দিয়া আছে, ৰাইট, পিকচাৰ দিয়া আছে। তো এই পিকচাৰ মানে কি বুজাইছে, এটা যদি আমি লওঁ এটাৰ মিনিং হৈছে ইয়াতে একচুৱেলি 2টা পেজ আছে। ঠিক আছে, ফ্ৰণ্ট পেজ আৰু বেক পেজ বুলি ভাবিলে হ'ল, 2টা পেজ কৰি আছে। তো এতিয়া আমি যদি পয়েমটো চাওঁ, পয়েমত এতিয়া কেইটা আছে, 1 2 ঠিক আছে, ইয়াতে 2টা আছে, বাট একচুৱেলি কেইটা আছে, এইটোৰ কাৰণে ফ্ৰণ্ট আৰু বেক 2টা, এইটোৰ কাৰণেও ফ্ৰণ্ট আৰু বেক। চ' ইয়াতে আছে 2টা পেজ, ইয়াতে আছে 2টা পেজ। চ' 2 + 2 যদি কৰি দিওঁ ইন টোটেল কিমান পেজ আছে, 4 পেজ আছে। তাৰমানে 4টা পেজেছত তাই কি কৰিলে, মাৰিয়াই পয়েম লিখিলে। ঠিক আছে। So for poems, she wrote on 2 pages and another 2 pages, or she wrote on a total of 4 pages about poems. She did reports on 2, 4, 6, 8, 10 pages. ঠিক তেনেকৈ আমি ৰিপৰ্টছত চাব পাৰোঁ, তাই কেইটা ৰিপৰ্টছ বনাবৰ কাৰণে তাই কেইটা পেজ ইউজ কৰিলে। এইটোত 2টা পেজ, তাৰপিছত আৰু 2টা পেজ 4টা হৈ গ'ল, আৰু 2টা পেজ 6টা হৈ গ'ল, আৰু 2টা পেজ 8টা হৈ গ'ল, আৰু 2টা পেজ 10টা হৈ গ'ল। তো তাই ইন টোটেল 10টা পেজ ইউজ কৰিলে ৰিপৰ্ট বনাবৰ কাৰণে। ঠিক তেনেকৈ আমি ষ্টৰিজতো চাই ল'ব পাৰোঁ। চ' ষ্টৰিজত কিমান, 2টা পেজত তাই ষ্টৰি লিখিলে, নেক্সট 2টা পেজত তাই আৰু ষ্টৰি লিখিলে 4টা হৈ গ'ল, তাৰপিছত 2টা 6, 8,
10, 12, 14. তো তাই টোটেল 14 পেজেছত ষ্টৰী লিখিলে। তাৰপিছত লেটাৰ্ছত কিমান আছে 2, 4, 6, 8 8টা পেজেছত তাই লেটাৰ লিখিলে। এণ্ড ফাইনেলি জাৰ্নেলিং কৰিছে। তো 2 + 2 4, 4 + 2 6, 6 + 2 8, 8 + 2 10, 10 + 2 12. তো 12টা পেজেছত তাই জাৰ্নেল কৰিলে। She wrote stories. She wrote a lot of stories. She wrote stories on 2, 4, 6, 8, 10, 12, 14 pages of stories. She wrote letters on 2, 4, 6, 8 pages. And finally, she journaled on 2, 4, 6, 8, 10, 12 pages. So this is the total pages she's used so far. If we combine... তো এতিয়া এই যে 4, 10, 14, 8 কৰিলে, এইবোৰ কি হ'ল? এইবোৰ টোটেল নাম্বাৰ অফ পেজেছ তাই অলৰেডি ইউজ কৰিলে। তো আমি ইহঁতক যদি চাম কৰি দিওঁ তেনেহ'লে এই কুৱেশ্যন মাৰ্কটো ওলাই আহিব। কুৱেশ্যন মাৰ্কটোৱে হৈছে আমাৰ টোটেল নাম্বাৰ অফ পেজেছ তাই কেইটা ইউজ কৰিলে। তো আমি এইটো ইজিলি উলিয়াই ল'ব পাৰিম। তো তাই ইউজ কৰিলে 4টা পেজ। ঠিক আছে। তাৰপিছত নেক্সট ৰিপৰ্ট বনাবৰ কাৰণে তাই কেইটা পেজ ইউজ কৰিলে? 10টা পেজ ইউজ কৰিলে। ঠিক আছে। দেন আকৌ তাই ষ্টৰিজো লিখিলে। তো ষ্টৰিজ লিখিবৰ কাৰণে তাই কেইটা পেজ ইউজ কৰিলে? 14 পেজেছ ইউজ কৰিছে। 14। তাৰপিছত আমাৰ আহি যায় লেটাৰ্ছ। তো লেটাৰ্ছ লিখিবৰ কাৰণে তাই 8টা পেজ ইউজ কৰিলে প্লাছ 8। এণ্ড ফাইনেলি তাই জাৰ্নেলিং কৰিবৰ কাৰণে কেইটা ইউজ কৰিলে? জাৰ্নেল কৰিবৰ কাৰণে তাই 12টা পেজ ইউজ কৰিলে। তেনেহ'লে এতিয়া আমি গোটেইকেইটাক চাম কৰি দিওঁ। ইকুৱেলছটো কিমান হ'ব? তো 4 + 10 হৈ গ'ল আমাৰ 14। তাৰপিছত 14 + 14 হৈ যাব আমাৰ 28। 28 + 8 হৈ যাব আমাৰ 36 আৰু 36 + 12 হৈ যাব আমাৰ 48। তো ইন টোটেল তাই 48টা পেজেছ ইউজ কৰিলে। Combine all of these, the 4 for poems and 10 for reports and so on. This will tell us how many pages she's used so far. Then we can substitute that in right here. And we can say 70 she started with, take away what she used so far, and we'll get our final solution for the pages left in her notebook. So let's find this total. There's 4 pages for poems, plus 10 pages for reports, 14 on stories, 8 more pages to write letters, and 12 pages to journal. So if we add these, I'll start with the ones. 2 ones plus 8 ones is 10 ones. 10 ones plus 4 ones is 14. Plus 0 more is still 14 ones. Plus 4 more is 18 ones. Plus, now let's add our tens. 1 10 plus another 10 is 2 tens, or 20. Plus 1 more 10 is 3 tens, or 30. So she used 18 ones plus 3 tens, so 18 plus 30 pages, which is a total of 48 pages. She's used 48 pages so far. So if we take... তো আমি কি কৰিম এতিয়া? আমি 70ৰ পৰা মাইনাছ কৰি দিম 48 নম্বৰ অফ পেজেছ যোনটো তাই অলৰেডি ইউজ কৰিলে। তো এইটো এটা ভেৰি চিম্পল ছাবট্ৰেকশ্যন প্ৰব্লেম হয়। 70 - 48 কৰিলে আমাৰ কিমান থাকি যাব? 22। চ' তাৰ মানে 22 পেজেছ যোনটো আছিলে সেইটোৱে তাৰ বাচি থাকিব। তাৰমানে এইখিনিত একো লিখা হোৱা নাই। Take those 48 away from 70, we'll know how many pages are left. One way we could do this is we could think of it as counting up. We could say there's 48 pages used. Let's count up to 70 to see how many more pages there still are in the notebook. If we count up from 48 to 50, that's 2 more pages she has. And then from 50 to 70 is 20. That's 20 more pages she has. So she has a total of 22 more pages left in her notebook. ঠিক আছে। তো এইটোৱে হৈছে টোটেল নাম্বাৰ অফ পেজেছ। তো ইয়াতে লাষ্টৰ পিনে কি কৰিলে এইটো মাইনাছ কেনেকৈ কৰিব লাগে সেইটো শিকালে। আই হোপ ক্লাছ 6ততো এইটো এইখিনি ক্লিয়াৰ থাকিবই কেনেকৈ মাইনাছ কৰে। বাট ষ্টিল মই এইখিনিত কৈটো কি কৰিলে। চ' আমি মাইনাছ কৰাৰ সময়ত কি কৰোঁ? 48ৰ পৰা আৰম্ভ কৰিলোঁ। 48ৰ পৰা 2 কাউণ্ট কৰিলোঁ। ঠিক আছে। 48ৰ পৰা 2 আপ কাউণ্ট কৰিলোঁ। তো এইটো কিমান হৈ যাব? 50 হৈ যাব। এতিয়া 50ৰ পৰা 70 যাবলৈ কাৰণে আৰু কিমান কাউণ্ট কৰিব লাগিব? 20 কাউণ্ট কৰিব লাগিব। চ' 2 + 20 হৈ যাব আমাৰ 22। তো এইটোৱে হৈছে 22। বা মইতো ক'ম যে আমাৰ যোনটো ষ্টেণ্ডাৰ্ড মেথড আছে আমি অলৰেডি ক্লাছ 2 বা 3তে আমি শিকিয়ে ল'লোঁ কেনেকৈ মাইনাছ কৰে। তো মাইনাছ কৰি পেলাই আমি যোনটো ফাইনেল আনচাৰ পাম 22 ল'ব। তাৰমানে 22 পেজেছ আৰ লেফ্ট ইন মাৰিয়াছ নোটবুক। তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।